মই জ্যোতিষী হেমন্ত কাশ্যপ এষ্ট্ৰ লাইভ অসমৰ মাহেকীয়া ৰাশিফললৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ। মই নৱেম্বৰ মাহৰ ৰাশিফলৰ ৰাশিসমূহৰ ফলদানৰ বিষয়ে আৰু তাৰ লগতে এই মাহটোত এটাকৈ পূৰ্ণিমা আৰু অমাৱস্যাৰ সকলো বিষয়ে মই আপোনালোকৰ মাজত আজি কৈ যাম। এইবাৰ আহিলোঁ মই সিংহ ৰাশিৰ জাতক জাতিকাসকললৈ। সিংহ ৰাশিৰ এই মাহত যথেষ্ট শাৰীৰিক ক্লেশ আছে। কৰ্মত বিভ্ৰান্তি হোৱা দেখা পাওঁ। কৰ্মত আপোনালোকৰ মনটো এই মাহত যথেষ্ট চঞ্চল হৈ থাকিব। এই মাহত বিবাদৰ ভয় আছে, কাজিয়া পেচাল আহিব পাৰে, তো আপোনালোকে অলপ সাৱধানে থাকিব। কিন্তু কিছু ক্ষেত্ৰত আপোনালোকৰ ধন টকা পইচা অহা যোগো আছে। আৰু এই মাহত গৰ্ভৱতী মহিলাসকলৰ বাবে পুত্ৰ সন্তানৰ লাভৰ যোগ আছে। আত্মীয় স্বজনৰ পৰা আপোনালোকৰ ভয় থাকিব। শিক্ষা লগত জড়িতসকলৰ কাৰণে এই মাহটো যথেষ্ট শুভদায়ক। দুৰ্ঘটনা আহিব পাৰে, তো সাৱধান থকাটো আপোনালোকৰ খুব দৰকাৰ। বন্ধুৰ লগত ভয় আছে, কৰ্মব্যস্ততা থাকিব। জীৱ জন্তুৰ পৰা এই মাহত যথেষ্ট ভয় আছে, সতৰ্ক হৈ চলিব। কিছু ক্ষেত্ৰত কৰ্মক্ষেত্ৰত আপোনালোকৰ যথেষ্ট শুভ হ'ব, দ্ৰব্যাদি লাভ হ'ব। আৰু যিসকলে ঠিকা ভিত্তিত কাম কৰে তেওঁলোকৰ এই মাহত যথেষ্ট ধন টকা পইচাৰ অৰ্থ লাভৰ যোগ আছে। এই মাহত এটা অমাৱস্যা আৰু এটা পূৰ্ণিমা আছে। পূৰ্ণিমা দিনাখন শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱ। আৰু যিসকল জাতক বা জাতিকাৰ চন্দ্ৰগ্ৰহৰ অশুভ প্ৰভাৱ আছে, সেইসকল জাতক জাতিকাই শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ পালন কৰিব। তেনে কৰিলে আপোনালোকৰ চন্দ্ৰটো সবল হ'ব। আৰু যিসকল জাতক জাতিকাৰ শনিৰ ঢাইয়া বা শনিৰ চাৰে চাঠি বা শনিৰ পাপ পীড়িত হৈ আছে, সেইসকল জাতক জাতিকাই যদি অমাৱস্যাত শ্ৰী শ্ৰী মা কালী মন্দিৰ দৰ্শন কৰে, তেতিয়াহ'লে শনিৰ বেয়া দোষৰ পৰা আঁতৰি থাকিব। ধন্যবাদ। মই হেমন্ত কাশ্যপে এষ্ট্ৰ লাইভ অসমৰ মাহেকীয়া ৰাশিফলৰ এই অনুষ্ঠানৰ পৰা বিদায় মাগিছোঁ। আপোনালোকৰ দিনবোৰ শুভ হওক।